আসলতে এতিয়া নতুন বাজেটত যেটো আমাৰ যেটো অংক হৈছে আমাৰ জনমুৰি আয় বৰ্তমান 23,800 টকা হৈছে প্ৰতিজন ভোটাৰৰ নামত প্ৰতিজন ভোটাৰৰ মাথাৰ নামত জনমুৰি নামত তাত 23,800 এই 23,800টো দুভাগ কৰিব লাগে দুভাগ কৰি সোঁ হাতত কিমান পৰিব 11,900 আৰু বাওঁ হাতত কিমান পৰিব 11,900 তাৰে এক ভাগ সোঁ হাতৰ এক ভাগ 11,900 টকা আমাৰ পেটৰ কাৰণে আমি পাব লাগে আৰু দেশখন চলাবৰ কাৰণে আৰু উন্নয়নৰ কাৰণে চৰকাৰে বা যিকোনো চাকৰিয়ালবিলাকক দৰমহাধাৰী ব্যক্তিসকলক দৰমহা দিবৰ কাৰণে বাওঁ হাতত যিখিনি 11,900 এই টকাটো তেওঁলোকে ডেভেলপমেণ্টৰ নামত খৰচ কৰিব লাগে আৰু চাকৰিয়ালবিলাকৰ নামত দৰমহা দিবলৈ তেওঁলোকক এইখিনি আমি তেওঁলোকক ভাগ দিছোঁ বৰ্তমান আমি পাব লগা যেটো ভোটাৰশ্বিপৰ যেটো এমাউণ্ট 11,900 টকা পাৰ মান্থ পাৰ ভোটাৰ মোৰ নাম তৰণী বসুমতাৰী আসাম ষ্টেট ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰেছিডেণ্ট আজি কিহৰ বিষয়ে আপোনালোকে আলোচনা কৰিলে আমি আজি ইয়াতে জিলা পদাধিকাৰীসকলক এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ তেওঁলোকক ভৱিষ্যত যেটো আগন্তুক যেটো নিৰ্বাচন সেই নিৰ্বাচনত আমি কেনেকৈ ৰোল কৰিব লাগে কেনেকৈ আমি আগবাঢ়ি যাব লাগে ইয়াৰ সম্পৰ্কে আমি জিলাৰ অন্তৰ্গত থকা যিমানখিনি আমাৰ পদাধিকাৰী আছে এই পদাধিকাৰীসকলক আমি এৱাৰনেছ প্ৰগ্ৰাম আজি কৰাইছোঁ আৰু তেওঁলোকক সকলোকে আমি এটা দায়িত্ব আমি অৰ্পণ কৰিছোঁ যাতে আমি আগন্তুক নিৰ্বাচনত আমি সহজতে কাম কৰি যাতে আমি উপনীত হ'ব পাৰোঁ আমি বিটিচিত কমপ্লিট যিমান সিট আছে আমি তাতে আমি মানে হেৰি কৰিম প্ৰতিদ্বন্দ্বিতা কৰিম টোটেল 40টা আছে 40টা সিটতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম ইয়াৰ কাৰণে এতিয়া বিকল্প ব্যৱস্থা হিচাপে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল হয় আমি আগত বহুত আমি দেখিবলৈ পালোঁ হাগ্ৰামা মহিলাৰ যেটো BPF 17 বছৰ শাসন কৰিলে তাত আমি একো দেখিবলৈ নাপালোঁ আৰু ৰাজ্যৰ কাৰণে কোনো ধৰণৰ উন্নতি একো নহ'ল আৰু তাৰপিছত এতিয়া হাগ্ৰামা মহিলাৰ মানে চেৰ পেলাই আকৌ UPPL আহিছে UPPL এতিয়া 5 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে কিন্তু যিমানখিনি তেওঁলোকে কথা কৈছিলে যিখিনি কথা দিছিলে ৰাজ্যৰ আগত এইখিনি কাম তেওঁলোকে কৰিব পৰা নাই ক'বলৈ ক'লে তেওঁলোকে যিখিনি কৰিছে এইটো জিৰ' বুলি মানে ক'ব পৰা যায় শূন্য পজিশ্যনত আছে তেওঁলোকে ভোটাৰ্ছ পাৰ্টি বিগত সময়তো কিন্তু কেণ্ডিডেট দিছিলে সেই সময়তো কিন্তু জয়ী হ'ব পৰা নাই হয় আপোনালোকে চিন্তা কৰিছে হয় তো আমি আগতে বহুতবাৰ আমি MCLA খেলিলোঁ কিন্তু MCLA খেলোঁতে আমি জিকিব পৰা নাছিলোঁ কিয়নো আমাৰ জিকিব নোৱাৰাৰ কথাটো হ'ল কি আমাৰ লগত টকা পইচা নাই আমি টকা খৰচ কৰিব নোৱাৰোঁ আমি মানুহক নিকিনো আমি মানে বেপাৰ নকৰোঁ যাৰ কাৰণে আমি হাৰিব লগা হৈছোঁ আমি যিমানখিনি কাম কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই কিন্তু আমি যিমানখিনি প্ৰচাৰ কৰিব লগা আছিলে এইখিনি আমি বিনা পইচাত প্ৰচাৰ কৰিছোঁ আৰু যিসকলে আমাক যিমানখিনি ভোট দিছিলে তেওঁলোকে বিনা পইচাতে আমাক ভোট দিছিলে সেইকাৰণে আমি যিমানখিনি ভোট পাব লাগিছিল সিমানখিনি আমি মানে ভোটটো পাব পৰা নাই কিন্তু এইবাৰ আমি আশা কৰিছোঁ এইবাৰ বহুত মানুহ বুজি পাইছে আৰু বিভিন্ন দল সংগঠনৰ মানুহ আমাৰ ওচৰ চাপিছে তেওঁলোকৰ সহায় সহযোগীৰে আমি যিমান ভোটাৰ আছোঁ চাহে जितना भी है जो भी जाति का है जो भी धर्म का है सब लोग आमी एक साथ যদি আমি থাকো তেতিয়া হলে নিশ্চয় আগন্তুক নিৰ্বাচনত আমি জয়ী হ'ব পাৰিম বুলি আমাৰ দৃঢ় আশা এটা আছে গতিকে আমি ৰাইজক মই সেই কাৰণে জনাইছো ৰাইজে আপোনালোকে সকলোৱে সহযোগ কৰিব লাগে আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ দ্বাৰা সকলোৰে শান্তি স্থাপন হ'ব আৰু সকলোৰে ডেভেলপমেণ্ট হ'ব আৰু বাকি যিবিলাক পাৰ্টি আছে তেওঁলোকৰ লগত একো হ'ব লগা নাই বৰ্তমান আৰু তেওঁলোকে যি কৰিব লগা আছিলে গোটেই কৰি পেলালে
গোটেই কৰি পেলোৱাৰ পিছতো তেওঁলোকে ৰাজ্যৰ কাৰণে একো উন্নয়নৰ কাম কৰি যাব পৰা নাই। ৰাজ্যক এতিয়া ভোটাৰশ্বিপৰ প্ৰয়োজন হৈ আছে। মানুহক পইচা লাগে, অকল নেতাক নালাগে, ভোটাৰক পইচা লাগে। যেতিয়া পইচা পাব তেতিয়া ঘৰখন ডেভেলপ হ'ব। ঘৰখন যেতিয়া ডেভেলপ হ'ব তেওঁলোকৰ VCDC এৰিয়া ডেভেলপ হ'ব। VCDC এৰিয়া যেতিয়া ডেভেলপ হ'ব তাত সাব ডিভিজন ডেভেলপ হ'ব। সাব ডিভিজন ডেভেলপ হোৱাৰ পিছত জিলা ডেভেলপ হ'ব। জিলা ডেভেলপমেণ্ট হোৱাৰ পিছত BTR ডেভেলপমেণ্ট হ'ব। অসম ৰাজ্যিক ডেভেলপমেণ্ট হ'ব। সাৰা দেশ ডেভেলপ হ'ব। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ভোটাৰশ্বিপ বিচাৰি আৰ্থিক আজাদী বা অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম চলাই আছে আৰু চলাই যাই থাকিব। সেইকাৰণে এই সংগ্ৰামত যোগ দিবৰ কাৰণে সকলো ৰাজ্যক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, অহা আগন্তুক যিটো নিৰ্বাচন এই নিৰ্বাচনত যাতে সকলোৱে সহায় সহযোগ কৰে। আচলতে এতিয়া নতুন বাজেটত যিটো আমাৰ যিটো অংক হৈছে আমাৰ জনমুৰি আয় বৰ্তমান 23,800 টকা হৈছে। প্ৰতিজন ভোটাৰৰ নামত, প্ৰতিজন ভোটাৰৰ মাথাৰ নামত জনমুৰি নামত তাত 23,800। এই 23,800টো দুভাগ কৰিব লাগে। দুভাগ কৰি সোঁ হাতত কিমান পৰিব 11,900 আৰু বাওঁ হাতত কিমান পৰিব 11,900। তাৰে এক ভাগ, সোঁ হাতৰ এক ভাগ 11,900 টকা আমাৰ পেটৰ কাৰণে আমি পাব লাগে। আৰু দেশখন চলাবৰ কাৰণে আৰু উন্নয়নৰ কাৰণে চৰকাৰে বা যিকোনো চাকৰিয়ালবিলাকক দৰমহাধাৰী ব্যক্তিসকলক দৰমহা দিবৰ কাৰণে বাওঁ হাতত যিখিনি 11,900 এই টকাটো তেওঁলোকে ডেভেলপমেণ্টৰ নামত খৰচ কৰিব লাগে আৰু চাকৰিয়ালবিলাকৰ নামত দৰমহা দিবলৈ তেওঁলোকক এইখিনি আমি তেওঁলোকক ভাগ দিছোঁ। গতিকে তেনেকুৱা অংশ আমি পাব লাগে। বৰ্তমান আমি পাব লগা যিটো ভোটাৰশ্বিপৰ যিটো এমাউণ্ট 11,900 টকা পাৰ মান পাৰ ভোটাৰ। আজিলৈকে আপোনালোকক চৰকাৰে দিবলৈ কোনো মান্তি কৰা নাই। তো আজিলৈকে তেওঁলোকে দিবলৈ মান্তি কৰা নাই, কিন্তু তেওঁলোকে দিব নোৱাৰিম বুলি আজিলৈকে ক'ব পৰা নাই আৰু দিম বুলিও ক'ব পৰা নাই। কিয়নো যোৱা 2011 চনত 2 ডিচেম্বৰত তেওঁলোকে উচ্চ পদস্থ কমিটি, যিটো পাৰ্লিয়ামেণ্টাৰী যিটো উচ্চ পদস্থ কমিটি, গয়েল কমিটি, এই গয়েল কমিটিয়ে পাছ কৰি দিছিলে। এইটো পাৰ্লিয়ামেণ্টত পাছ হৈছে, লোৱাৰ হাউচত পাছ হৈছে, কিন্তু আপাৰ হাউচত তেওঁলোকে এই ডিমাণ্ডটো তেওঁলোকে ৰখাই থৈ দিলে। কিন্তু আমি যেতিয়ালৈকে ভোটাৰশ্বিপ নাপাওঁ, আমাৰ যিটো উচ্চ পদস্থ কমিটিয়ে যিটো ৰায় দিছিলে, যিটো আমাক পাছ কৰি দিছিলে, সেই ভোটাৰশ্বিপটো আমাক লাগিবই। আমাক অৰ্থনৈতিক স্বাধীনতা লাগিবই। অৰ্থনৈতিক স্বাধীনতা আমাৰ প্ৰাপ্য অধিকাৰ হয়। ভোট দিয়াৰ বিনিময়ত সকলোৱে দেশত যিমান ভোটাৰ আছে, 90 কোটি ভোটাৰ আছে, এই 90 কোটি ভোটাৰে প্ৰতিজনে সমান অধিকাৰ হিচাপে 11,900 টকা কৰি তেওঁলোকে সকলোৱে পাব লাগিব। তাকে আমি সকলোকে ভোটাৰসকলক একগোট হৈ পেলাই এই ভোটাৰশ্বিপটো পাবৰ কাৰণে আমি সকলোৱে যোগদান কৰিব লাগে। আমি আন্দোলন কৰিব লাগিব। এই সংগ্ৰামত আমি নামি পৰিব লাগিব। তেতিয়াহে ভোটাৰবিলাকৰ কল্যাণ হ'ব, মংগল হ'ব। নহ'লে কোনো দিন মংগল নহ'ব। যি পাৰ্টি নহওক, যি সংগঠনে নহওক, তাত কোনো হ'ব লগা একো নাই, কোনো বিকল্প ব্যৱস্থা নাই ভোটাৰশ্বিপৰ অবিহনে।